কোয়েশ্চেন নাম্বার 1 আছে তলৰ কোনটো ৰাসায়নিক প্ৰক্ৰিয়া নহয় এই নম্বৰ দিছে মমৰ দহন তাৰপিছত পানীৰ বাষ্পীকৰণ শৰীৰত খাদ্যৰ হজম খাদ্যৰ প্ৰস্তুতিকৰণ এইটো ৰাসায়নিক প্ৰক্ৰিয়া নহয় বুলি কৈছে গতিকে এইটো বি অপশ্যন হ'ব পানীৰ বাষ্পীকৰণ কোয়েশ্চেন নম্বৰ 2 কৈছে তলৰ কোনবোৰ সংযোজন বিক্ৰিয়া ইয়াতে বহুত কিটা অপশ্যন দিয়া আছে ইয়াৰে যেটো তোমালোকৰ বি আৰু সি অপশ্যন আছে এই দুটা কারেক্ট হ'ব ইয়াতে তলত আৰু অপশ্যন আছে অৰ্থাৎ এইটো তোমালোকৰ এইটো বি সি আহিব দে ইয়াতে তোমালোকৰ 3 আৰু 2 আহিছে এইটো বি সি অপশ্যন হ'ব তোমালোকৰ এইটো যেটো 4 নম্বৰ অপশ্যন দিয়া আছে এই অপশ্যনটো শুদ্ধ হৈ যাব তাৰপিছত ইয়াতে কৈছে চূনৰ সৈতে পানীৰ বিক্ৰিয়া হৈছে বিযোজন বিক্ৰিয়া প্ৰতিস্থাপন বিক্ৰিয়া দ্বি প্ৰতিস্থাপন বিক্ৰিয়া সংযোজন বিক্ৰিয়া এইটো এনসার হৈ যাব সংযোজন বিক্ৰিয়া 3 নম্বৰ ডি নম্বৰ অপশ্যন তাৰপিছত 4 নম্বৰত কৈছে মিল্ক অফ ম্যাগনেসিয়া হৈছে জিংক হাইড্ৰক্সাইড ম্যাগনেসিয়াম হাইড্ৰক্সাইড এইটো বি অপশ্যনে হৈ যাব ম্যাগনেসিয়াম হাইড্ৰক্সাইড এনসার 5 নম্বৰত কৈছে তলৰ কোনটো সজ্জা অম্লৰ গাঢ়তাৰ ঊৰ্ধ্বক্ৰমৰ কথা কৈছে এইটো প্ৰথম যেটো অপশ্যন আছে এইটো হ'ব পানী এচিটিক এসিড হাইড্ৰক্লোৰিক এসিড তাৰপিছত তোমালোকৰ 6ত কৈছে একুয়া ৰেজিয়া কি একুয়া ৰেজিয়াটো হৈছে তোমালোকৰ গাঢ় এচিএল গাঢ় HNO3 সি অপশ্যন শুদ্ধ 7ত কৈছে তলৰ কোনটো ধাতুৱে উভধৰ্মী অক্সাইড গঠন কৰে এইটো এলুমিনিয়াম হৈ যাব Al তাৰপিছত একেবাৰে ইজি প্ৰশ্ন আটাইতকৈ কঠিন প্ৰাকৃতিক যৌগটো হৈছে কি এইটো হৈছে হীৰা অৰ্থাৎ ডায়মণ্ড 9 নম্বৰ চোৱা CH3CH2 CSO যৌগটোৰ নাম কি এইটো হৈছে তোমালোকৰ ডি প্ৰপানেল কোয়েশ্চন নম্বৰ 10ত কৈছে তলৰ কোনটো অসংপৃক্ত যৌগ এইটো তোমালোকৰ প্ৰপিন আৰু প্ৰপাইন হ'ব ইয়াতে আৰু অপশ্যন আছে তোমালোকৰ 4 নম্বৰ অপশ্যন হৈ যাব বি আৰু সি ঠিক আছে কোয়েশ্চন নম্বৰ 11ত কৈছে তলৰ কোনটো শ্ৰেণী সমগণীয় শ্ৰেণীৰ অন্তৰ্গত নহয় এইটো তোমালোকৰ C2H6 হ'ব ইথিন 12 নম্বৰ চোৱা তলৰ কোনটো সাৱনীকৰণ বিক্ৰিয়া এইটো তোমালোকৰ ডি অপশ্যন শুদ্ধ হৈ যাব 13ত কৈছে নিকেল নাইবা পেলাডিয়ামৰ উপস্থিতিত হাইড্ৰোজেনৰ সৈতে তেলে বিক্ৰিয়া কৰি চৌৰি উৎপন্ন কৰে এই বিক্ৰিয়াটোৰ উদাহৰণ হৈছে এটা তোমালোকৰ যোগাত্মক বিক্ৰিয়া 14ত কৈছে তলৰ কোনটো ধাতু গল্প নহয় এটা তোমালোকৰ সিলিকন হ'ব SI 15 নম্বৰ কেৱল গাখীৰত পোৱা এক শৰ্কৰাৰ নাম এইটো গ্লেক্টোজ হৈ যাব সি অপশ্যন 16 চোৱা কোনবিধ আন্তৰিক ৰসত থকা পাচক উৎসেচক এইটো হৈছে তোমালোকৰ ইৰেপচিন তাৰপিছত ৰমন্থক প্ৰাণীৰ পাকস্থলীত দেশটা কঠালি থাকে এইটো গৰু মহৰ কথা কৈছে এইটো 4টা হ'ব তাৰপিছত কোষীয় শ্বসন প্ৰক্ৰিয়া কোষৰ কোনটো কোষ অংগাণুত সংঘটিত হয় এইটো মাইটোকন্ড্ৰিয়াত হ'ব বি অপশ্যন শুদ্ধ 19 চোৱা তলত দিয়া কোনটো শ্বেতকণাই এন্টিবডিৰ সৃষ্টি কৰে এইটো হৈ যাব লিম্ফোসাইট বি অপশ্যন মানুহৰ তেজৰ প্লাজমা আৰু ৰক্তকণাৰ অনুপাত কিমান এইটো তোমালোকৰ 55% is to 45% এইটো সি অপশ্যন শুদ্ধ 55-45 তাৰপিছত চোৱা বৃক্কৰ ভিতৰত কেন্দ্ৰীয় অংশটোৰ নাম কি এইটো মেডুলা তাৰপিছত বৃক্কৰ গঠনৰ প্ৰাথমিক একক হল এইটো হৈ যাব এ অপশ্যন নেফ্ৰন 13 নম্বৰ চোৱা তেজৰ পৰা বৰ্জিত পদাৰ্থবোৰ নেফ্ৰনৰ নিম্নলিখিত কোন অংশত পৰিস্ৰাৱন হয় এইটো গ্লুমেৰুলাছ হ'ব এ অপশ্যন 24 চোৱা এজন প্ৰাপ্তবয়স্ক মানুহৰ দুয়োটা বৃক্কৰ দ্বাৰা এদিনত কিমান লিটাৰ তৰল পদাৰ্থ পৰিস্ৰাৱন হয় এইটো 180 লিটাৰ এই অপশ্যন 25 চোৱা মানুহৰ দেহত তলত দিয়া কোনটো অংগত হিমোগ্লোবিন ভাঙি বিলিৰুবিন আৰু বিলিভাৰ্ডিন গঠন হয় এইটো তোমালোকৰ যকৃত হৈ যাব অৰ্থাৎ লিভাৰ সি অপশ্যন 26 চোৱা পাচন নলীৰ কোনটো অংশই যকৃতৰ পৰা পিত্ত গ্ৰহণ কৰে এইটো ক্ষুদ্ৰান্ত হৈ যাব 27 পাচন নলীৰ কোনটো অংশ খাদ্যৰ সম্পূৰ্ণ পাচন ঘটে মানে পাচন নলীত কোনটো অংশত খাদ্যৰ সম্পূৰ্ণ পাচন ঘটে এইটো হৈ যাব সি অপশ্যন ক্ষুদ্ৰান্ত 28 চোৱা পত্ৰৰন্ধ্ৰক আগুৰি ৰখা কক্ষক দেশ বুলি জনা যায় এইটো ৰক্ষী কক্ষ হ'ব সি অপশ্যন 29 ক্ৰেবছ চক্ৰ সংগঠিত হয় মাইটোকন্ড্ৰিয়া ডি অপশ্যন মাইটোকন্ড্ৰিয়াক দেশ বুলি কোৱা হয় ইজি কোৱেশ্চন শক্তিৰ ভঁৰাল কক্ষৰ শক্তিৰ ভঁৰাল বুলি কোৱা হয় তাৰপিছত হৰমন এবিধ এইটো ৰাসায়নিক পদাৰ্থ হৈ যাব ৰাসায়নিক বাহক এই অপশ্যন 32 চোৱা তলত দিয়া কোনটো গ্ৰন্থি অন্তঃস্ৰাৱী নহয় বুলি কৈছে নহয় বুলি কওঁতে এইটো তোমালোকৰ প্ৰস্টেট গ্ৰন্থি হৈ যাব সি অপশ্যন শুদ্ধ
টোটেল 32 আজি অতিৰিক্ত কুৱেশ্যন দিয়া হ'ল MCQ তোমালোকে ভালদৰে গোটেইখিনি চাবা এইবিলাকে তোমালোকৰ প্ৰি বৰ্ডে হওক বা ফাইনেল এক্সামত ৰিপিটেড আহি থাকে কুৱেশ্যনকেইটা ডাউনলোড লিংক তোমালোকে ডিছক্ৰিপশ্যনত পাই যাবা তোমালোকে 9 টকা পে'মেণ্ট কৰি ডাউনলোড কৰিব পাৰিবা ঠিক আছে চ' আজিৰ ভিডিঅ'ত এইখিনিয়ে ধন্যবাদ